আজি হৈছে আষাৰ মাহৰ 21 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ জুলাই মাহৰ 6 তাৰিখ সোমবাৰ। আজি হৈছে কৃষ্ণ ষষ্ঠী তিথি আৰু পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ থাকিব। আজিৰ দিনটোৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানে এটা কথা স্পষ্ট কৰিছে যে আজি আপোনালোকৰ জীৱনলৈ আহিব পাৰে এক অভাৱনীয় সুযোগ আৰু ইয়াৰ ফলত আপোনালোকে কিছু ক্ষেত্ৰত সাজু হ'ব লাগিব আৰু কিছু প্ৰতিকাৰ মানি চলিব লাগিব। গতিকে আজি আপোনালোকৰ ৰাশিৰ বিশ্লেষণৰ জৰিয়তে আপোনালোকে সমস্ত তথ্য জানিবলৈ সক্ষম হ'ব আৰু লগতে জানিব যে কি কৰিলে আপোনালোকৰ আজি দিনটো সুখৰ হ'ব আৰু লগতে কি ক্ষেত্ৰত আপোনালোকে সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। গতিকে যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে পাবলৈ সক্ষম হ'ব। লগতে আজি গ্ৰহৰ গোচৰ আৰু চন্দ্ৰৰ অৱস্থানৰ ফলত আপোনালোকৰ মনোভাৱ, কৰ্মক্ষেত্ৰ আৰু আৰ্থিক দিশতো পোনপটীয়া প্ৰভাৱ পৰিবলৈ গৈ আছে। গতিকে এই সমস্ত কথাবোৰ আপোনালোকে জানিলে আজিৰ দিনটো আপোনালোকৰ স্পষ্ট হৈ পৰিব। গতিকে আহক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানে এক বিশেষ শক্তি আৰু সাহস প্ৰদান কৰিব। আপোনালোকৰ অনুকূল গ্ৰহৰ স্থিতিৰ বাবে ইতিবাচক চিন্তাৰ উপশম ঘটিব আৰু আজি আপোনালোকে মনলৈ অস্থিৰতা বা কোনো খৰখেদা ভাৱ আহিব পাৰে। গতিকে পৰিস্থিতি যিয়ে নহওক কিয় আপুনি ধৈৰ্য আৰু শান্ত মনোভাৱেৰে আগবাঢ়িলে আপুনি নিশ্চিতভাৱে সফলতা পাবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আজিৰ দিনটো অতিশয় ফলপ্ৰসূ বুলি পৰিগণিত হ'ব। আপোনাৰ কৰ্মপ্ৰেৰণা আৰু আত্মবিশ্বাসৰ জৰিয়তে স্থগিত হৈ থকা কামবোৰো আজি সম্পূৰ্ণ কৰিব পাৰিব। নতুন প্ৰকল্প বা পৰিকল্পনা হাতত লোৱাৰ বাবে দিনটো শুভ। ব্যৱসায়ীসকলে আজি লাভৱান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গ্ৰাহকৰ সৈতে যোগাযোগ আজি বৃদ্ধি পাব। অৰ্থনৈতিক দিশত স্থিৰতা আহিব, কিন্তু আৱেগৰ বশৱৰ্তী হৈ কোনো অপ্ৰয়োজনীয় ব্যয় কৰাৰ পৰা বিৰত থাকিব। পাৰিবাৰিক জীৱন আজি শান্তিপূৰ্ণ হ'ব। জীৱনসংগীৰ সৈতে এক সুন্দৰ সময় কটোৱাৰ সুযোগ পাব, যিয়ে সম্পৰ্কটোক অধিক দৃঢ় কৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো ৰোমান্টিক হ'ব। অৱশ্যে নিজৰ খং আৰু অহংকাৰৰ বাবে যাতে আপোন মানুহৰ সৈতে মতানৈক্য নহয় সেই দিশত নজৰ ৰখাৰ প্ৰয়োজনীয়তা থাকিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো একাগ্ৰতা আৰু পৰিশ্ৰমৰ দিন হ'ব। যিসকলে কোনো বিশেষ প্ৰতিযোগিতামূলক বা প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ মানসিক শক্তি আজি বৃদ্ধি পাব আৰু পঢ়া শুনাৰ মনোযোগ বহুগুণে বাঢ়িব। নতুন বিষয়ৰ শিকাৰ বাবেও আজি গ্ৰহৰ স্থিতি অনুকূল হৈ আছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি বিশেষ গুৰুতৰ সমস্যাৰ কাৰণ নাই, কিন্তু আপোনালোকৰ শৰীৰত কেতিয়াবা উত্তাপ বৃদ্ধি পাব পাৰে। সেই ক্ষেত্ৰত আপোনালোকে সতৰ্কতা অৱলম্বন কৰিব। অত্যাধিক পৰিশ্ৰমৰ ফলত ভাগৰুৱা অনুভৱ হ'ব পাৰে, সেইবাবে জিৰণি লোৱাটো চেষ্টা কৰিব বা আৱশ্যক হ'ব আপোনাৰ বাবে। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। যিকোনো সিদ্ধান্ত লওঁতে খৰখেদা নকৰিব। দুচকীয়া বাহন চলোৱাৰ সময়তে বিশেষভাৱে সজাগ হ'ব আৰু ট্ৰেফিক নিয়ম মানি চলিব। কাৰোবাৰ সৈতে তৰ্ক বা বিবাদত লিপ্ত হোৱাৰ পৰা আজি বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি সূৰ্য দেৱতাক পানী অৰ্ঘ্য প্ৰদান কৰক। ইয়াৰ ফলত কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব আৰু দিনটো সুকলমে পাৰ কৰিবলৈ আৰু মানসিক শান্তিৰ বাবে হনুমান চালিচা পাঠ কৰিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব মেৰুন আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ জীৱনলৈ সুখ, শান্তি আৰু কলাত্মক চিন্তা আহিব। গ্ৰহৰ অনুকূল অৱস্থানৰ ফলত আপুনি বাস্তৱবাদী আৰু স্থিৰ মনোভাৱ পাব। আপোনাৰ মনত সুন্দৰতা আৰু আৰামদায়ক জীৱনশৈলীৰে আপোনাক আকৰ্ষিত কৰিব। আজি কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰম আৰু একাগ্ৰতাই আজি সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব। আপুনি কামৰ মাজত কিছু নতুন প্ৰত্যাহ্বান আহিব পাৰে, কিন্তু নিজৰ দক্ষতা আৰু ধৈৰ্যৰে আপুনি সেইবোৰ ভালদৰে সন্মুখীন হ'ব পাৰিব আৰু সফলভাৱে ৰূপায়ণ কৰিব পাৰিব। ব্যৱসায়ীসকলৰ বাবে দিনটো স্থিৰ আৰু লাভজনক হ'ব। পূৰ্বৰ কোনো বিনিয়োগৰ পৰা আজি লাভ পোৱাৰ পূৰ্ণ আশা আছে। আৰ্থিক স্থিতি আপোনাৰ মজবুত অৱস্থাত থাকিব। তথাপিও আপোনাৰ আজি খৰচ বৃদ্ধি পোৱাৰ ফলত বাজেটত কিছু খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত সাৱধান হ'ব। পাৰিবাৰিক পৰিৱেশ আনন্দদায়ক হ'ব আৰু মধুৰ হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটালে মানসিক প্ৰশান্তি পাব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে আজিৰ দিনটো অতি সুন্দৰ। জীৱনসংগীৰ পৰা পূৰ্ণ সমৰ্থন আৰু মৰম পাব, যিয়ে সম্পৰ্কটোক এক নতুন মাত্ৰা প্ৰদান কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অনুকূল হ'ব। বিশেষকৈ কলা, বাণিজ্য, সাহিত্য বা যিকোনো সৃষ্টিশীল বিষয়ৰ সৈতে জড়িত শিক্ষাৰ্থীসকলৰ মনোযোগ আৰু গ্ৰহণ ক্ষমতা বৃদ্ধি পাব। পঢ়া শুনাৰ একাগ্ৰতা বজাই ৰাখিবলৈ আপুনি শান্ত পৰিৱেশত অধ্যয়ন কৰক। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি ভালেই দেখা গৈছে। অৱশ্যে বতৰৰ পৰিৱৰ্তনৰ বাবে চৰ্দি, কাহ বা জ্বৰৰ সমস্যা আহিব পাৰে। গতিকে এই ক্ষেত্ৰত সাৱধান হ'ব আৰু দৈনন্দিন ৰুটিনত কিছু যোগাভ্যাস বা লঘু ব্যায়াম অন্তৰ্ভুক্ত কৰিলে ভাল হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি নিজৰ মত আনক জাপি দিয়াৰ পৰা বিৰত থাকিব। আৰ্থিক লেনদেন কৰোঁতে সাৱধান হ'ব আৰু সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰি ল'ব। কথা বতৰাৰ মধুৰতা বজাই ৰাখিলে আপোনালোকৰ কোনো ধৰণৰ আঘাত নাপায় সম্পৰ্কত।
আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে দিনটোৰ শুভফল প্ৰাপ্তিৰ বাবে ৰাতিপুৱা ভগৱান শিৱক গাখীৰ অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনাৰ দিনটো আজি সুকলমে পাৰ হ'ব আৰু দৰিদ্ৰ লোকক বগা ৰঙৰ বস্তু দান কৰিলে জীৱনলৈ সমৃদ্ধি আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ মনত নতুন নতুন ধাৰণা আহিব আৰু আপোনালোকে একে সময়তে বহু কামত লাগি থকাৰ যি স্বভাৱ সেইটো অলপ ত্যাগ কৰি চলিব লাগিব, নহ'লে একাগ্ৰতাৰ অভাৱ দেখা পাব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰশংসা পাব। শিক্ষকতা, লেখা মেলাৰ ক্ষেত্ৰত জড়িত লোকসকলৰ বাবে আজিৰ দিনটো অতি উত্তম আৰু ব্যৱসায়িক ক্ষেত্ৰতো আজি যিসকল জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি নতুন সুযোগৰ দিন হয় আৰু পুৰণি গ্ৰাহকৰ পৰা আপোনালোকে ভাল লাভ কৰিবলৈ সক্ষম হ'ব। পাৰিবাৰিক পৰিৱেশ আনন্দদায়ক আৰু উৎসাহপূৰ্ণ হ'ব। প্ৰিয়জনৰ সৈতে মনৰ কথা পাতিবলৈ বা গুৰুত্বপূৰ্ণ বিষয়ে আলোচনা কৰিবলৈ আজিৰ দিনটো উপযুক্ত দিন। জীৱনসংগীৰ সৈতে হাঁহি ধেমালিৰে সময় অতিবাহিত হ'ব, যিয়ে পাৰস্পৰিক বুজাবুজি বৃদ্ধি কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ মানসিক গ্ৰহণ কৰাৰ ক্ষমতা আৰু তীক্ষ্ণতা বৃদ্ধি পাব। যিসকল শিক্ষাৰ্থীয়ে গণিত, বিজ্ঞান, ভাষা, সাহিত্য বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে দিনটো বিশেষভাৱে ফলপ্ৰসূ হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ভালেই দেখা গৈছে, কিন্তু মানসিক পৰিশ্ৰম বেছি হোৱাৰ বাবে মূৰৰ বিষৰ সমস্যা আহিব পাৰে। মানসিক প্ৰশান্তিৰ বাবে পৰ্যাপ্ত টোপনি আৰু ধ্যান কৰাটো অতি প্ৰয়োজনীয় হ'ব। ডিজিটেল স্ক্ৰীনৰ পৰা মাজে মাজে বিৰতি ল'বলৈ চেষ্টা কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। একেলগে বহুতো কাম হাতত লৈ নিজকে বিভ্ৰান্ত নকৰিব, ইয়াৰ ফলত ভুল হোৱাটোৰ সম্ভাৱনা থাকিব। আনৰ কথাত সোমাই কোনো ধৰণৰ সমালোচনা বা পৰচৰ্চাত লিপ্ত নহ'ব। যিকোনো গুৰুত্বপূৰ্ণ নথিপত্ৰ বা চুক্তিত চহী কৰাৰ আগতে ভালদৰে পঢ়ি ল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা ভগৱান গণেশক দুবৰি বন অৰ্পণ কৰক বা গণেশজীক আপোনালোকে আৰাধনা কৰক। ইয়াৰ ফলত কৰ্মক্ষেত্ৰৰ সকলো বাধা দূৰ হ'ব আৰু কোনো জীৱ জন্তুক যদি খাব বস্তু দিয়ে তেনেহ'লে গ্ৰহৰ অশুভ প্ৰভাৱ হ্ৰাস পাব আৰু জীৱনলৈ সমৃদ্ধি আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ সঘনাই নিজৰ চিন্তাধাৰা সলনি হৈ থাকিব পাৰে। সেইবাবে আৱেগ নিয়ন্ত্ৰণত ৰাখি আজি শান্তিপূৰ্ণ আৰু যোগাত্মক দৃষ্টিভংগীৰে আগবঢ়াটো আপোনাৰ দিনটোৰ বাবে আজি উচিত হ'ব। কৰ্মস্থানত আপোনাৰ আজি সহকৰ্মীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ তেওঁলোকৰ পৰা আপুনি বহু আজি উপকাৰ লাভ কৰিব। যিসকল স্বাস্থ্যসেৱা, মানৱ সম্পদ বা কলাৰ সৈতে জড়িত তেওঁলোকৰ বাবে দিনটো অনুকূল আৰু প্ৰশংসাদায়ক হ'ব। ব্যৱসায়ত আজি অংশীদাৰৰ সৈতে সৰু সুৰা কথাত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। সেইবাবে কথা বতৰাবোৰ মুকলিকৈ পাতি আপোনালোকে সমাধান কৰিবলৈ চেষ্টা কৰিব। আৰ্থিক দিশত আজি দিনটো স্বাভাৱিক অৱস্থাত আছে। আৱেগৰ বশৱৰ্তী হৈ অপ্ৰয়োজনীয় বস্তু ক্ৰয় কৰাৰ বা আনক সহায় কৰিবলৈ গৈ নিজৰ আৰ্থিক ক্ষতি কৰাৰ পৰা বিৰত থাকিব। পাৰিবাৰিক জীৱন আজি আপোনাৰ সুখৰ হ'ব। বিশেষকৈ মাতৃ বা মাতৃস্থানীয় ব্যক্তিৰ পৰা পূৰ্ণ মৰম আৰু সমৰ্থন পাব। ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণকৈ ৰাখিবলৈ হ'লে আপোনাৰ ভূমিকা আজি গুৰুত্বপূৰ্ণ হ'ব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস আৰু আৱেগিক সংযোগ বৃদ্ধি পাব। সৰু সুৰা কথাবোৰ অতিমাত্ৰা অভিমান কৰা বা সন্দেহ কৰা স্বভাৱটো ত্যাগ কৰক। ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাত আজি মন বহিব, কিন্তু মাজে মাজে মনৰ অস্থিৰতাৰ বাবে একাগ্ৰতা ভংগ হোৱাৰ সম্ভাৱনা আছে। সাহিত্য, ইতিহাস আৰু মনোবিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো ভাল। পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে এক নিৰিবিলি পৰিৱেশ বাছি লওক। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি গুৰুতৰ সমস্যা নাই, কিন্তু তথাপি মানসিক চাপ আৰু বতৰৰ পৰিৱৰ্তনৰ বাবে কিছু সমস্যা আহিব পাৰে। এই ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব। বিশুদ্ধ পানী আৰু সতেজ খাদ্য গ্ৰহণ কৰক। মানসিক প্ৰশান্তিৰ বাবে ধ্যান বা প্ৰাণায়াম কৰাটো আপোনাৰ বাবে উপকাৰী হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি অতিমাত্ৰা আৱেগিক হৈ আপোনালোকে কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল'ব। আনৰ কথাত সহজে প্ৰভাৱিত নহ'ব। পৰিয়ালৰ সদস্যৰ সৈতে পুৰণি কোনো কথাক লৈ তৰ্ক কৰাৰ পৰা বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা ভগৱান শিৱৰ আৰাধনা কৰক আৰু শিৱলিংগত গাখীৰ অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ গ্ৰহৰ অশুভ প্ৰভাৱ দূৰ হ'ব আৰু ভাগ্যোদয় হ'ব। আজিৰ দিনটোৰ আৰম্ভণিতে মাতৃৰ আশীৰ্বাদ লওক আৰু সাধ্যানুসৰি দৰিদ্ৰ লোকক বগা বস্তু দান কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ গ্ৰহ নক্ষত্ৰ ভাল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গোলাপী আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ মনোভাৱ ইতিবাচক আৰু উৎসাহী হ'ব আৰু আপোনালোকৰ আজি অধিপত্য বিস্তাৰ কৰাৰ প্ৰৱণতাও জাগ্ৰত হ'ব পাৰে। সেইবাবে এই ক্ষেত্ৰত সচেতন হৈ সকলোৰে সৈতে নম্ৰতাৰে ব্যৱহাৰ কৰাটো শ্ৰেষ্ঠ হ'ব। ইয়াৰ দ্বাৰা আপোনাৰ সন্মানো বাঢ়িব।
কৰ্মস্থানত আপোনাৰ কাম কাজ আজি ভাল হ'ব আৰু আপোনাৰ সিদ্ধান্ত লোৱাৰ ক্ষমতাও উচ্চ অৱস্থাত থাকিব। চৰকাৰী খণ্ড বা প্ৰশাসনৰ সৈতে জড়িত লোকসকলৰ বাবে বিশেষভাৱে শুভ দিন। ব্যৱসায়ত আজি নতুন প্ৰকল্প আৰম্ভ কৰাৰ বাবে সুন্দৰ সুযোগ আছে আৰু আপোনাৰ আত্মবিশ্বাস আৰু বলিষ্ঠ ব্যক্তিত্বই নতুন গ্ৰাহককো আকৰ্ষিত কৰিব। বিনিয়োগৰ ক্ষেত্ৰৰ পৰা আপুনি আজি ভাল লাভ কৰিব পাৰিব। আৰ্থিক লোকচানৰ পৰাও আজি হাত সাৰি আপুনি আগবাঢ়িব পাৰিব আৰু লাভৱান হোৱাৰো যোগ আছে। ধন সঞ্চয়ৰ প্ৰতিও মনোযোগ দিয়াটো আজি উচিত হ'ব। পাৰিবাৰিক জীৱন সুখময় হ'ব, কিন্তু নিজৰ অহংকাৰ আৰু জেদৰ বাবে পৰিয়ালৰ সদস্যৰ সৈতে সামান্য মতানৈক্য হ'ব পাৰে। পৰিস্থিতি চম্ভালিবলৈ জীৱনসংগীৰ আৱেগ আৰু সমস্যাক গুৰুত্ব দিয়ক। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো ৰোমান্টিক হ'ব। প্ৰিয়জনক কোনো উপহাৰ দি বা একেলগে সময় কটাই আনন্দিত হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অতি উৎসাহজনক হ'ব। পঢ়া-শুনাত মনোযোগ বৃদ্ধি পাব। যিসকল শিক্ষাৰ্থীয়ে প্ৰশাসনিক পৰিচালনা বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ বাবে সফলতাৰ সম্ভাৱনা প্ৰবল আছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ ভালেই দেখা গৈছে, তথাপিও মানসিক চাপ বা গৰমৰ বাবে মূৰৰ বিষৰ সমস্যা বা চকুৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব। পৰ্যাপ্ত জিৰণি ল'ব, গৰমৰ পৰা নিজকে বচাই ৰাখিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে নিজৰ খং অলপ নিয়ন্ত্ৰণত ৰাখিব, নহ'লে আপোনাৰ অকাৰণতে শত্ৰু বৃদ্ধি পাব পাৰে। কাৰোবাক কোনো প্ৰতিশ্ৰুতি দিয়াৰ আগতে নিজৰ সামৰ্থ্যৰ বিষয়ে ভালদৰে চিন্তা কৰিহে ল'ব। বিনা কাৰণত আনৰ কথাত বা বিবাদত হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা সূৰ্য দেৱতাক তামৰ পাত্ৰত পানী আৰু ৰঙা ফুল লৈ আপোনালোকে অৰ্ঘ্য প্ৰদান কৰক। ইয়াৰ দ্বাৰা আজিৰ দিনটো শুভ হ'ব আৰু গায়ত্ৰী মন্ত্ৰ জপ কৰিলে আজি আপোনাৰ জীৱনলৈ সফলতা, সন্মান আৰু মানসিক শান্তিও আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ প্ৰতিটো কাম ভালদৰে কৰাৰ আজি ক্ষমতা থাকিব আৰু আজি আপোনালোকে নিজৰ মনটো শান্ত কৰি ইতিবাচক আৰু শৃংখলাবদ্ধ দিশত আগবাঢ়ি যোৱাটো আপোনালোকৰ বাবে ভাল হ'ব আৰু ইয়াৰ ফলত ভাল ফলাফলো দেখা পাব। নিজৰ কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ ব্যক্তিত্ব বৃদ্ধি পাব আৰু আপুনি নিজৰ দক্ষতা অনুসৰি সকলো কাম কাজ নিজে চম্ভালিবলৈ সক্ষম হ'ব। যিসকল ব্যক্তি পৰামৰ্শদাতা, লেখা মেলাৰ ক্ষেত্ৰত জড়িত হৈ আছে, তেওঁলোকৰ বাবে দিনটো অতি শুভ হ'ব আৰু সৃষ্টিশীল প্ৰমাণিত হ'ব। ব্যৱসায়ত হিচাপ নিকাচৰ ক্ষেত্ৰত সাৱধান হোৱাটো আজি ভাল হ'ব। নতুন পৰিকল্পনা ৰূপায়ণ আৰু ব্যৱসায় বিস্তাৰৰ বাবে দিনটো অনুকূল। আৰ্থিক অৱস্থা উন্নত হ'ব। সঞ্চয়ৰ প্ৰতি মনোযোগ বৃদ্ধি পাব আৰু পুৰণি কোনো ধাৰ বা লোন পৰিশোধ কৰাত আপুনি সফল হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে বুজাবুজি ভাল হ'ব। ঘৰুৱা দায়িত্ব পালনত আজি কিছু ব্যস্ত থাকিব পাৰে। প্ৰেমৰ সম্পৰ্কত আনৰ ভুল ক্ৰুটি বিচৰাটো আপোনাৰ বাবে বেয়া হ'ব পাৰে। সেইবাবে এইবোৰৰ ক্ষেত্ৰত আপোনালোকে অকাৰণতে যাতে খেলিমেলিৰ সৃষ্টি নহয়, তাৰ বাবে এইবোৰৰ পৰা বিৰত থাকিব বা দূৰত্ব বজাই ৰাখিব। পাৰস্পৰিক বিশ্বাস আৰু সন্মান বজাই ৰখাটো আৱশ্যক হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে পঢ়া শুনাত একাগ্ৰতা বৃদ্ধি পোৱাৰ উৎকৃষ্ট দিন হ'ব আজি। আজি যিসকলে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ মানসিক গ্ৰহণ কৰাৰ ক্ষমতা বৃদ্ধি পাব আৰু পঢ়াত আশানুৰূপ ফল পাবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি বিশেষ চিন্তাৰ কাৰণ নাই, যদিও আপোনাৰ অত্যাধিক মানসিক শ্ৰমৰ বাবে কিছু দুৰ্বলতা দেখাও দিব পাৰে। সেইবাবে আপোনালোকে পৰ্যাপ্ত জিৰণি ল'বলৈ চেষ্টা কৰিব আৰু সতেজ আহাৰ গ্ৰহণ কৰিব। আজিৰ দিনটোৰ বাবে আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপোনালোকে নিজৰ পৰিস্থিতিবোৰ নিজে চম্ভালিবলৈ যত্ন কৰিব লাগিব। নিয়ন্ত্ৰণত নেৰাখিলে আপোনাৰ বাবে আজি কিছু নেতিবাচক ক্ষেত্ৰও দেখা পাব। নিজৰ স্বাস্থ্যক আজি আওকাণ নকৰিব আৰু যিকোনো সিদ্ধান্ত লওঁতে কেৱল মগজুৰে নহয়, আনৰ আৱেগৰ প্ৰতিও সহানুভূতিশীল হ'বলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা ভগৱান গণেশক আৰাধনা কৰক। ইয়াৰ ফলত কামৰ সকলো বাধা দূৰ হ'ব আৰু আৰ্থিক উন্নতি দেখা পাব। দৰিদ্ৰ শিক্ষাৰ্থীক আজি কিতাপ, কলম বা শিক্ষা সামগ্ৰী দান কৰিলে গ্ৰহৰ শুভ ফল প্ৰাপ্ত হ'ব আৰু মানসিক প্ৰশান্তি বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ অনুকূল হ'ব। আপুনি আপোনাৰ চাৰিওফালৰ পৰিৱেশটো সুন্দৰভাৱে আৰু শৃংখলাবদ্ধ কৰি ৰখাত আপোনাৰ আজি ধাউতি বাঢ়িব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত আজি কোনো ধৰণৰ দ্বিধাবোধ নাথাকে আপোনাৰ। আপুনি নিজকে আজি আগবঢ়াই লৈ যোৱাত কোনো ধৰণৰ বাধাও নাপায় আৰু পৰামৰ্শবোৰ আপোনালোকৰ আজি সঠিক হ'ব। কৰ্মস্থানত আপোনাৰ আজি সুমধুৰ ব্যৱহাৰে সকলোকে মুগ্ধ কৰিব। যিসকল কলা, ফেশ্বন, আইন পৰিচালনা আদিৰ সৈতে জড়িত হৈ আছে, তেওঁলোকৰ বাবে দিনটো অতি শুভ হ'ব। ব্যৱসায়িক ক্ষেত্ৰত বিশেষকৈ অংশীদাৰৰ ক্ষেত্ৰত যিসকল আছে, তেওঁলোকৰ বাবে বিশেষ ফলপ্ৰসূ হ'ব আজি। নতুন চুক্তি স্বাক্ষৰিত হোৱা বা পুৰণি বিবাদ নিষ্পত্তি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰ্থিক দিশত স্থিৰতা আহিব আৰু উপাৰ্জনৰ নতুন উৎস মুকলি হ'ব।
কিন্তু আপোনালোকৰ আজি সামগ্ৰী ক্ৰয় কৰাৰ নামত বহু খৰচ হোৱাৰ সম্ভাৱনা আছে, গতিকে নিজৰ বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব। পাৰিবাৰিক জীৱনত সুখ আৰু শান্তিয়ে বিৰাজ কৰিব আজি। পৰিয়ালৰ সদস্যসকলৰ সৈতে একেলগে সময় কটোৱাৰ সুযোগ পাব। প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে আজিৰ দিনটো অতি সুন্দৰ। জীৱনসংগীৰ সৈতে পাৰস্পৰিক বুজাবুজি আৰু প্ৰেম বৃদ্ধি পাব। অবিবাহিতসকলৰ বাবে বিবাহৰ প্ৰস্তাৱ অহাৰ যোগ আছে। শিক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো আজি অনুকূল। আপোনাৰ আজি পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বজাই ৰাখিবলৈ আপুনি সক্ষম হ'ব। বিশেষকৈ কলা, মানসিকী বা ফেশ্বন ডিজাইনিং বা সাহিত্যৰ শিক্ষাৰ্থীসকলে তেওঁলোকৰ প্ৰচেষ্টাত আশানুৰূপ আজি সফলতাও লাভ কৰিব পাৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি ভালেই দেখা গৈছে, তথাপিও আপোনালোকৰ দিনটোৰ ব্যস্ততাৰ মাজত বিষৰ সমস্যা আহিব পাৰে আৰু সৰু সুৰা ছালৰ সমস্যাও আহিব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে সতৰ্ক হৈ উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু মাজে সময়ে আপোনালোকে চেকআপ আদি কৰোৱাটো ভাল হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। যিকোনো পৰিস্থিতিতে আপুনি আনক সন্তুষ্ট কৰিবলৈ গৈ নিজৰ ক্ষতি নকৰিব। সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অত্যাধিক চিন্তা পৰীক্ষাৰ কৰি চলিব। অচিনাকি ব্যক্তিৰ সৈতে ডাঙৰ আৰ্থিক লেনদেন কৰোঁতেও সাৱধান হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা মা লক্ষ্মীৰ আৰাধনা কৰক আৰু ঘৰৰ মন্দিৰত ঘিউৰ চাকি জ্বলাওক। ইয়াৰ ফলত আপোনাৰ আৰ্থিক দিশত উন্নতি হ'ব। অসহায় লোকক বা সৰু ছোৱালীক বগা মিঠাই বা চাউল আদি দান কৰিলে শুক্ৰ গ্ৰহৰ অশুভ প্ৰভাৱ দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ ইচ্ছা শক্তি, সাহস আৰু অপৰিসীম আত্মবিশ্বাসে আপোনাক আজি সফলতা প্ৰদান কৰিব। আপোনাৰ আজি পৰিস্থিতিক দকৈ বিশ্লেষণ কৰিব পৰা ক্ষমতা থাকিব। আপোনাৰ আজি মাজে মাজে মনত প্ৰচণ্ড আৱেগ বা ক্ৰোধৰো সৃষ্টি হ'ব পাৰে। গতিকে এনেধৰণৰ আপুনি কাৰকবোৰক শান্ত কৰি যোগাত্মক দিশত আগবাঢ়ি যোৱাটো আপোনাৰ বাবে উচিত হ'ব। নিজৰ একাগ্ৰতা আৰু দৃঢ়তাৰ বাবে কৰ্মক্ষেত্ৰত আজি কঠিন কামো আপুনি সহজে কৰিব পাৰিব। গৱেষণা, প্ৰতিৰক্ষা আদিৰ বিভাগৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো বিশেষভাৱে শুভ হ'ব। ব্যৱসায়ত প্ৰতিযোগিতা থাকিব যদিও নিজৰ বুদ্ধি আৰু পৰিশ্ৰমৰ ফলত আপোনালোকে আজি জয়ী হ'ব পাৰিব। আৰ্থিক দিশটো আপোনাৰ শক্তিশালী হ'ব আজি। উপাৰ্জনৰ নতুন পথ মুকলি হ'ব। হঠাতে আৱেগৰ বশৱৰ্তী হৈ কোনো ডাঙৰ বিনিয়োগ কৰাৰ পৰা বিৰত থাকিব। প্ৰেম আৰু দাম্পত্য জীৱনত আৱেগৰ তীব্ৰতা দেখা যাব। আপুনি প্ৰিয়জনৰ প্ৰতি অত্যন্ত যত্নশীল হ'ব, কিন্তু অত্যাধিক অধিকাৰবোধ বা সন্দেহ কৰাৰ স্বভাৱে সম্পৰ্কত তিক্ততা আনিব পাৰে। সেইবাবে পাৰস্পৰিক বিশ্বাস বজাই ৰখাটো অতি প্ৰয়োজনীয় হ'ব। পাৰিবাৰিক জীৱন সাধাৰণতে আজি শান্তিপূৰ্ণ হ'ব, যদিহে আপুনি নিজৰ খং নিয়ন্ত্ৰণত ৰাখিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো গভীৰ অধ্যয়নৰ বাবেও অতি উত্তম দিন হ'ব। যিসকলে উচ্চ শিক্ষাৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে আজি খুবেই সফলতাৰ দিন হ'ব আৰু আপোনালোকে একাগ্ৰতা বজাই ৰাখি আপুনি আজি আগবাঢ়ি যাওক আৰু পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি কৰক। তাৰে আপোনালোকৰ সফলতা অহাত সহজ হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ ৰক্তচাপৰ সমস্যা থকা ব্যক্তিসকলে অলপ সাৱধান হ'ব লাগিব। যথেষ্ট পৰিমাণে আজি পানী খাওক। অত্যাধিক মছলাযুক্ত আহাৰ গ্ৰহণৰ পৰা বিৰত থাকিব। যিকোনো কাম কৰোঁতে আজি আঘাত পোৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধানে কামবোৰ কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে প্ৰতিশোধ পৰায়ণ মনোভাৱটো নিয়ন্ত্ৰণত ৰাখিব লাগিব। আনৰ গোপন কথাত হস্তক্ষেপ একেবাৰে নকৰিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে বা কৰ্মক্ষেত্ৰৰ সহকৰ্মীৰ সৈতে কোনো তৰ্কত লিপ্ত নহ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি হনুমান চালিচা পাঠ কৰক। ইয়াৰ ফলত মানসিক শান্তি পাব আৰু জীৱনৰ বাধা বিঘিনিবোৰো দূৰ হ'ব। দৰিদ্ৰ লোকক আপোনালোকে আজি ৰঙা ৰঙৰ বস্তু যদি দান কৰে তেনেহ'লে মংগল গ্ৰহৰ অশুভ প্ৰভাৱ হ্ৰাস পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ জ্ঞান চৰ্চাৰ বাবে খুবেই ভাল দিন। আপুনি অতিশয় আজি আশাবাদী হৈ থাকিব আৰু নতুন লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ আপুনি আগ্ৰহী হ'ব। অত্যাধিক উৎসাহৰ ফলত কেতিয়াবা গুৰুত্বপূৰ্ণ সৰু সৰু কথাবোৰ আওকাণ কৰাৰ প্ৰৱণতাও আহিব পাৰে। সেইবাবে যিকোনো ডাঙৰ পদক্ষেপ লোৱাৰ আগতে পৰিস্থিতিটো ভালদৰে পৰ্যবেক্ষণ কৰি লোৱাটো বাঞ্ছনীয় হ'ব। কৰ্মস্থানত আপোনাৰ সততা, জ্ঞান আৰু দূৰদৰ্শিতাৰ প্ৰশংসা হ'ব। যিসকল ব্যক্তি শিক্ষাদান, পৰামৰ্শদাতা, আইন প্ৰকাশন বা ভ্ৰমণৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো অতি উত্তম হ'ব আৰু শুভ হ'ব। ব্যৱসায়ীসকলে নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে নতুন পৰিকল্পনা হাতত লোৱাৰ সম্ভাৱনা আছে। পুৰণি বিনিয়োগৰ পৰাও ভাল ফল পাব। আৰ্থিক দিশত উন্নতিৰ যোগ আছে। উপাৰ্জন বৃদ্ধি পাব আৰু যদিও আপোনালোকে ভৱিষ্যত পৰিকল্পনা বা ভ্ৰমণৰ নামত অত্যাধিক খৰচ হোৱাৰ সম্ভাৱনা থাকে, তথাপি আপোনালোকে নিয়ন্ত্ৰণ ৰাখিব পাৰিব। পাৰিবাৰিক পৰিৱেশ শান্তিপূৰ্ণ হ'ব আৰু আনন্দদায়ক হ'ব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ আৰু গুৰুত্বপূৰ্ণ দিশ দৰ্শনৰ লাভ কৰিব।
প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস আৰু সন্মান বৃদ্ধি পাব। আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে কোনো ধৰ্মীয় বা আধ্যাত্মিক স্থান ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিব পাৰে, যিয়ে সম্পৰ্কটোক এক নতুন মাত্ৰা প্ৰদান কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অতি উত্তম আৰু প্ৰতিশ্ৰুতি সম্পন্ন হ'ব। জ্ঞান অন্বেষণৰ প্ৰতি আপোনাৰ ধাউতি বাঢ়িব। যিকোনো বিষয়ত আজি অধিক মনোযোগ দিলে আপুনি বিশেষভাৱে লাভৱান হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি ভালেই দেখা গৈছে, তথাপি মনত উৎসাহ থকাৰ বাবে শাৰীৰিক শক্তি অটুট থাকিব। আপুনি বাহিৰৰ খাদ্য খোৱাৰ পৰা আজি বিৰত থাকক, নহ'লে পেটৰ সমস্যাও দেখা দিব পাৰে। দৈনন্দিন জীৱনশৈলীত যোগাসন, ধ্যান অন্তৰ্ভুক্ত কৰক। ইয়াৰ ফলত আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অতিৰিক্ত আত্মবিশ্বাসৰ বশৱৰ্তী হৈ কৰ্মক্ষেত্ৰত কোনো ধৰণৰ ভুল পদক্ষেপ গ্ৰহণ নকৰিব। আজি আপুনি আনক এনে কোনো প্ৰতিশ্ৰুতি নিদিব যিটো বাস্তৱত পূৰণ কৰাটো আপোনাৰ বাবে কঠিন হয়। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু মিঠাই অৰ্পণ কৰক। ইয়াৰ ফলত আজিৰ দিনটো আপোনালোকৰ সুকলমে পাৰ হ'ব। ঘৰৰ পৰা ওলোৱাৰ আগতে কপালত হালধি বা কেশৰৰ তিলক ল'লে দিনটো শুভ হ'ব আৰু সকলো কামত সফলতা লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলে আজি আপোনালোকে অনুশাসন প্ৰিয় আৰু বাস্তৱবাদী ভাৱধাৰাৰে আগবাঢ়ি গ'লে আপুনি আজি দিনটো সুকলমে পাৰ কৰিব পাৰিব আৰু আপোনাৰ ইয়াৰ ফলত ধৈৰ্য শক্তিও বৃদ্ধি পাব। আজি আপোনালোকৰ মনলৈ নিৰাশা বা ভাগৰুৱা ভাৱ আহিব পাৰে, কিন্তু পৰিকল্পনাবদ্ধভাৱে যদি আগবাঢ়ি যায় তেনেহ'লে আপোনাৰ আজি সকলো ফালে সফলতা নিশ্চিতভাৱে লাভ কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ উচিত ফল পাব। ঊৰ্ধ্বতন কৰ্তৃপক্ষই আপোনাৰ কামত আজি সন্তুষ্ট হ'ব। প্ৰশাসন, অভিযান্ত্ৰিক, আইনী সেৱা বা যিকোনো দায়িত্বপূৰ্ণ পদবীত থকা লোকসকলৰ বাবে দিনটো অতি ফলপ্ৰসূ হ'ব। ব্যৱসায়ীসকলৰ বাবে স্থিৰতাৰ দিন হ'ব আজি। নতুনকৈ ডাঙৰ বিনিয়োগ কৰাতকৈ বৰ্তমানৰ ব্যৱসায়টো সুন্দৰকৈ পৰিচালনা কৰাত অধিক গুৰুত্ব দিবলৈ চেষ্টা কৰক। নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত লোকসকলৰ বাবে আজি লাভৱান হোৱাৰ দিন হ'ব। আৰ্থিক দিশত দিনটো সন্তোষজনক থাকিব। অযথা ব্যয়ৰ পৰিমাণ কমাবলৈ চেষ্টা কৰক আৰু ধন সঞ্চয়ৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ যত্ন কৰক। কৰ্মব্যস্ততাৰ বাবে পৰিয়ালক পৰ্যাপ্ত সময় দিব নোৱাৰিব পাৰে, যাৰ বাবে ঘৰৰ মানুহৰ অলপ আপত্তি থাকিব পাৰে। সেইবাবে কৰ্ম আৰু পাৰিবাৰিক জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো আজিৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। প্ৰেমৰ সম্পৰ্কত গভীৰতা আহিব, কিন্তু প্ৰিয়জনৰ সৈতে আৱেগিকভাৱে সংযুক্ত হ'বলৈ চেষ্টা কৰক। কেৱল ব্যৱহাৰিক চিন্তাৰে সম্পৰ্ক নচলিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো পৰিশ্ৰমৰ দিন হ'ব। যিসকলে বিজ্ঞান প্ৰযুক্তিবিদ্যা বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে আজিৰ দিনটোত একাগ্ৰতা বজাই ৰখাটো অতি প্ৰয়োজনীয় হ'ব। ধাৰাবাহিক অধ্যয়নেৰেহে আপোনালোকে লক্ষ্যস্থানত উপনীত হোৱাত সহায় পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ কোনো ধৰণৰ বিশেষ অৱনতি নঘটে, যদিও আজি আপোনালোকৰ বিষৰ সমস্যাই কিছু আপোনাক আমনি কৰিব পাৰে। সেইবাবে আপোনালোকে যোগাসন বা ব্যায়াম কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। যিকোনো কামতে নেতিবাচক চিন্তা বা নিৰাশাবাদী মনোভাৱ পৰীক্ষা কৰি চলক। ঘৰৰ বয়োজ্যেষ্ঠ লোকৰ সৈতে তৰ্ক বিতৰ্কত লিপ্ত নহ'ব। নিজৰ সামৰ্থ্যতকৈ অধিক দায়িত্ব আজি মূৰ পাতি নল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি সন্ধিয়াৰ সময়ত আপোনালোকে আহঁত গছৰ তলত মিঠাতেলৰ চাকি জ্বলাওক। ইয়াৰ ফলত আপোনাৰ গ্ৰহৰ কুপ্ৰভাৱ হ্ৰাস পাব। দৰিদ্ৰ আৰু পৰিশ্ৰমী লোকক ক'লা তিল বা ক'লা ৰঙৰ বস্তু যদি দান কৰে তেনেহ'লে আজি বিশেষ শুভ ফল লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ নিজৰ চিন্তাধাৰা সলনি হ'ব। ইয়াৰ ফলত আপোনাৰ কাম কৰা ধাউতি বাঢ়িব আৰু ভৱিষ্যত পৰিকল্পনাক লৈও আপুনি বহুখিনি জাগ্ৰত হ'ব। কেতিয়াবা অত্যাধিক চিন্তাৰ বাবে মনলৈ কিছু অস্থিৰতা আহিব পাৰে। সেইবাবে বৰ্তমানৰ ওপৰত গুৰুত্ব দি শান্ত মনেৰে কামবোৰ কৰি যোৱাটো ভাল হ'ব। কৰ্মস্থানত আপোনাৰ আজি স্বতন্ত্ৰ নীতিয়ে সকলোকে আপ্লুত কৰিব আৰু ইয়াৰ ফলত আপুনি দিনটো আজি শুভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলৰ বাবে দিনটো লাভজনক হ'ব। নতুন চিনাকি ব্যক্তিৰ সৈতে আপোনালোকে ব্যৱসায়িক সম্প্ৰসাৰণৰ সুযোগ লাভ কৰিব, যিয়ে আপোনাৰ আৰ্থিক স্থিতিও মজবুত কৰিব আৰু উপাৰ্জনৰ নতুন উৎসও মুকলি হোৱাৰ সম্ভাৱনা থাকিব। পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে বন্ধুবৰ্গৰ সৈতে আজি সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনক বুজি পোৱাটো আজি গুৰুত্বপূৰ্ণ হ'ব। আপুনি নিজৰ ব্যক্তিগত স্থান বিচাৰিব পাৰে, সেইবাবে প্ৰিয়জনক মুকলিকৈ কথা কোৱাৰ আপোনালোকে সুবিধা দিব আৰু ভুল বুজাবুজিবোৰ আজি আঁতৰ কৰিবলৈ চেষ্টা কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অনুকূল হ'ব। বিশেষকৈ বিজ্ঞান, কম্পিউটাৰ আৰু সমাজ বিজ্ঞান বা কাৰিকৰী শিক্ষাৰ সৈতে জড়িত শিক্ষাৰ্থীসকলৰ বাবে পঢ়া শুনাত আজি আপোনালোকৰ ভাল ফল দেখিবলৈ সক্ষম হ'ব।
আজি অধ্যয়নৰ ক্ষেত্ৰত আপোনালোকে আনৰ সৈতে আলোচনা কৰি পঢ়িলে আজি অধিক লাভৱানো হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি ভালেই দেখা গৈছে, তথাপিও আপোনালোকৰ বিষৰ সমস্যাই কিছু আপোনালোকক আজি সমস্যাত পেলাব পাৰে। সেইবাবে এই ক্ষেত্ৰত আপোনালোকে যোগাসন আৰু লঘু ব্যায়াম কৰক, ইয়াৰ ফলত আপোনালোকে উপশম পাব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। নিজৰ স্বতন্ত্ৰতা আৰু মতামতক আজি ভালদৰে বজাই ৰাখি পৰিয়ালৰ সৈতে যাতে অকাৰণতে কোনো ধৰণৰ আঘাত নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখিব। অচিনাকি ব্যক্তিৰ প্ৰতি অতিমাত্ৰা বিশ্বাস কৰি কোনো আৰ্থিক লেনদেন নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা ভগৱান শিৱৰ আৰাধনা কৰক আৰু শিৱলিংগত পানী অৰ্পণ কৰক, ইয়াৰ ফলত আপোনালোকৰ আজি ভাগ্য উদয় হ'ব। দৰিদ্ৰ লোকক আজি আপুনি খোৱা বস্তু দান কৰিলে গ্ৰহৰ শুভ ফল প্ৰাপ্ত হ'ব আৰু মানসিক শান্তিও লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ কল্পনাপ্ৰৱণ, সহানুভূতিশীল আৰু সৃষ্টিশীল ভাৱধাৰাৰে আপুনি দিনটো যদি আগবাঢ়ি যায় তেনেহ'লে আপোনালোকে আজি সকলো ক্ষেত্ৰতে সুন্দৰ ভাল ফলাফল পাব। আপোনাৰ বাস্তৱসন্মত চিন্তাধাৰাৰে আপুনি আজি আগবঢ়াটো আজিৰ দিনটোক নিশ্চিত কৰিব। কৰ্মস্থানত আপোনাৰ আজি বুদ্ধিৰ সকলোৱে প্ৰশংসা কৰিব। যিসকল ব্যক্তি ডিজিটেল মাধ্যমৰ সৈতে জড়িত ব্যক্তি বা যিসকল ব্যক্তি আজি নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত তেওঁলোকৰ বাবে বিশেষ ফলপ্ৰসূৰ দিন হ'ব আজি। ব্যৱসায়িক দিশটো আজি স্বাভাৱিক হৈ থাকিব। নতুন পৰিকল্পনা ৰূপায়ণৰ বাবে পৰিৱেশ অনুকূল। অংশীদাৰৰ সৈতে সকলো কথা মুকলিকৈ আলোচনা কৰাটো আজি ভাল হ'ব। আৰ্থিক দিশতো আজি স্থিৰতাই বিৰাজ কৰিব। ভৱিষ্যতৰ বাবে ধন সঞ্চয় কৰাৰ কথা চিন্তা কৰিব পাৰে। সেইবাবে আজিৰ দিনটো আপোনালোকে বাজেটৰ মতে চলাটো ভাল হ'ব। পাৰিবাৰিক জীৱন অতি মধুৰ হ'ব আজি। ঘৰৰ মানুহৰ সৈতে সময় কটালে আপুনি মানসিক প্ৰশান্তি পাব। প্ৰেমৰ সম্পৰ্কত আপুনি অতিশয় যত্নশীল আৰু ৰোমান্টিক হ'ব। জীৱনসংগীৰ আৱেগক বুজি পোৱা আৰু তেওঁলোকক গুৰুত্ব দিয়াৰ ফলত সম্পৰ্কত অধিক দৃঢ়তা আহিব। ছাত্ৰ ছাত্ৰীসকলৰ গ্ৰহণ কৰাৰ ক্ষমতা আজি তীব্ৰ হ'ব। যিকোনো পৰীক্ষাৰ ক্ষেত্ৰত প্ৰস্তুতি চলাই থকাসকলৰ বাবে আজি এক শুভ দিন হ'ব আৰু মনোযোগ বৃদ্ধি কৰিবলৈ আপোনালোকে আজি ধ্যান কৰক। ইয়াৰ ফলত আপোনালোকে পঢ়া শুনাৰ ক্ষেত্ৰত অগ্ৰগতি দেখা পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি ভালেই দেখা গৈছে, তথাপিও আপোনালোকৰ মূৰৰ বিষৰ সমস্যা কিছু আমনি কৰিব পাৰে। সেইবাবে আপোনালোকে মনটো শান্ত কৰি ৰাখিবলৈ ধ্যান আৰু যোগাভ্যাস কৰক আৰু ৰাতি দেৰিলৈকে উজাগৰে থকাৰ পৰা বিৰত থাকিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। যিকোনো সিদ্ধান্ত লওঁতে কেৱল আৱেগৰ ওপৰত নিৰ্ভৰ কৰি নল'ব, যুক্তিৰে চিন্তা কৰি চাব। নিজৰ গোপন কথা কাকো আজি প্ৰকাশ নকৰিব। কৰ্মব্যস্ততাৰ মাজতো নিজৰ স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু হালধীয়া ফুল বা চন্দন অৰ্পণ কৰক। ইয়াৰ ফলত দিনটো আপোনালোকৰ শুভ হ'ব আৰু দৰিদ্ৰ লোকক হালধীয়া ৰঙৰ বস্তু দান কৰিলে আজিৰ জীৱনৰ সকলো বাধা দূৰ হ'ব আৰু মানসিক শান্তি লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো আগবঢ়াই দিবলৈ নাপাহৰিব।